অসমৰ সৈতে কৰ্ণেল ছফিয়া কুৰেশ্বীৰ আছে উতঃপুত সম্পৰ্ক জানিলে আপুনিও কৰিব গৌৰৱ অনুভৱ সম্পূৰ্ণকৈ চালে বুজিব পাৰিব অসমৰে কি সম্পৰ্ক আছিল ছফিয়া কুৰেশ্বীৰ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দুগৰাকী জ্যেষ্ঠ মহিলা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ভূমিকা সিঙে বৈদেশিক সচিব বিক্ৰম মিৰ্চিৰ সৈতে অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছিল সংবাদ মাধ্যমৰ আগত ব্যাখ্যাৰ নেতৃত্ব দি ইতিহাস ৰচনা কৰে 2025 চনৰ 7 মেত আৰম্ভ হোৱা এই অভিযানত 22 এপ্ৰিলৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়াৰ স্বৰূপে পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী শিবিৰত নিখুঁত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰা হৈছিল প্ৰেছ ব্ৰিফিঙত তেওঁলোকৰ বিশিষ্ট ভূমিকাই ভাৰতৰ প্ৰতিৰক্ষা বাহিনীত মহিলাৰ বৰ্ধিত নেতৃত্বৰ ওপৰত আলোকপাত কৰিছিল আৰু ৰাষ্ট্ৰীয় সংকল্পৰ প্ৰতীক আছিল কৰ্ণেল ছফিয়া কুৰেশ্বী ভাৰতীয় সেনাৰ কৰ্পছ অফ সিগনেলছৰ এগৰাকী ট্ৰেইল ব্লেজিং বিষয়া তেওঁ 1981 চনত গুজৰাটৰ বাদোদৰাত জন্মগ্ৰহণ কৰিছিল 1999 চনত চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ জৰিয়তে কমিছন লাভ কৰা ছফিয়াই জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল সামৰিক পৰিয়ালৰ পৰা অহা তেওঁৰ ককাকে সেনাবাহিনীত সেৱা আগবঢ়াইছিল আৰু তেওঁৰ পিতৃ সামৰিক বাহিনীত ধৰ্মীয় শিক্ষক আছিল তেওঁ 17 বছৰ বয়সত সেনাবাহিনীত যোগদান কৰিছিল ছফিয়া কুৰেশ্বীয়ে 2016 চনত পুনেত 18খন দেশৰ সৈতে জড়িত বহুজাতিক সামৰিক অনুশীলন এক্সাৰচাইজ ফ'ৰ্চ 18ত 40 জনীয়া ভাৰতীয় সেনাবাহিনীৰ দল এটাৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰিছিল 2006 চনত কংগোত ৰাষ্ট্ৰসংঘৰ মিছনকে ধৰি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত কাৰ্যনিৰ্বাহ কৰা ছফিয়া কুৰেশ্বীয়ে মেকানাইজড ইনফেন্ট্ৰিৰ এজন বিষয়াৰ সৈতে বিবাহিত অপাৰেশ্যন সিন্দুৰৰ ব্ৰিফিঙৰ সময়ত তেওঁ চিয়ালকোটৰ চাৰ্জল শিবিৰ আৰু মেহমুনা জয়া শিবিৰকে ধৰি ধ্বংসপ্ৰাপ্ত সন্ত্ৰাসবাদী শিবিৰৰ ভিডিঅ' উপস্থাপন কৰি অভিযানৰ নিখুঁততা আৰু সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আপুনি জানি আচৰিত হ'ব যে ছফিয়া কুৰেশ্বীৰ আছে এক অসম সংযোগ গুৱাহাটীৰ নাৰেংগীৰ সেনা ছাউনীত 2 বছৰ কৰ্মৰত আছিল ছফিয়া কুৰেশ্বী অসমত মিলিটাৰী পুলিচৰ দায়িত্বত আছিল কুৰেশ্বী 2021-22 চনত লেফটেনেণ্ট কৰ্ণেল পদত আছিল ছফিয়া কুৰেশ্বী কৰ্ণেল ছফিয়া কুৰেশ্বী দীৰ্ঘদিন ধৰি ধৈৰ্য আৰু প্ৰগতিৰ প্ৰতীক হৈ আহিছে পুনেত অনুষ্ঠিত বহু ৰাষ্ট্ৰীয় সামৰিক অনুশীলন এক্সাৰচাইজ ফ'ৰ্চ 18ত ভাৰতীয় সেনাৰ এটা দলৰ কমাণ্ড কৰা প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ ইতিহাস সৃষ্টি কৰিছিল যোৱা 2 মাৰ্চৰ পৰা 8 মাৰ্চলৈ পুনেত অনুষ্ঠিত হোৱা এই যুদ্ধ অনুশীলনত আসিয়ানৰ সদস্য ৰাষ্ট্ৰৰ লগতে জাপান চীন ৰাছিয়া আমেৰিকা দক্ষিণ কোৰিয়া নিউজিলেণ্ড অষ্ট্ৰেলিয়া আদি দেশকে ধৰি 18খন দেশে অংশগ্ৰহণ কৰিছিল এই ছফিয়াই পাকিস্তানক উদঙাই দি কয় যে যোৱা 3টা দশকৰ পৰা পাকিস্তানত সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি অহা হৈছে যিবোৰ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰতো বিয়পি আছে ইপিনে ভূমিকা সিং হৈছে ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ তেওঁ ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ পাইলট ভাৰতীয় বায়ুসেনাৰ পাইলট হিচাপে অতি বিপদসংকুল এলেকাত বিমান চলোৱাৰ অভিজ্ঞতাও আছে ভূমিকাৰ এতিয়ালৈকে ভূমিকাই 1,500 ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা লাভ কৰিছে ভূমিকাই উত্তৰ পূব ভাৰত আৰু জম্মু কাশ্মীৰৰ দৰে ৰাজ্যত অতি বিপদজনক অঞ্চলতো চিতা চেটকৰ দৰে হেলিকপ্টাৰ উৰুৱাইছে বহু উদ্ধাৰ অভিযানো সফলতাৰে সম্পন্ন কৰিছে ভূমিকাই 2020 চনৰ নৱেম্বৰ মাহত তেওঁ অৰুণাচল প্ৰদেশত অতি কঠিন অভিযানৰ নেতৃত্ব দি বহু লোকৰ জীৱন ৰক্ষা কৰিছিল এইদৰে ভাৰতীয় সেনাৰ দুগৰাকী মহিলা বিষয়াই অপাৰেশ্যন সিন্দুৰ অভিযানত জড়িত হৈ কৃতিত্বৰ পৰিচয় দি দেশত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ধন্যবাদ